নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগত সম্ভাষণ জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ সুমন ষ্টুডিঅ'ত। প্ৰথমে মই এই ষ্টুডিঅ'টোৰ এক পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে সুমন কলিতাৰ সুমন ষ্টুডিঅ', অসমৰ এগৰাকী উদীয়মান সংগীত শিল্পী সুমন কলিতাৰ সুমন ষ্টুডিঅ'। আৰু এই সুমন ষ্টুডিঅ'তে আজি এটি নতুন গীত শ্ৰোতা দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব। এই গীতটো হৈছে অ' হিমানী। এই গীতটোত কণ্ঠদান কৰিছে অসমৰ এগৰাকী উদীয়মান সংগীত প্ৰতিভা প্ৰতাপ হাজৰিকা। আৰু এই গীতটো সুৰ আৰু সংগীতেৰে সজাইছে অসমৰ আন এগৰাকী উদীয়মান সংগীত শিল্পী সুমন কলিতাই। গতিকে বন্ধুসকল, আহক আমি আজিৰ এই অ' হিমানী গীতটোৰ মুকলি অনুষ্ঠানটো আপোনালোকক কিছু দেখুওৱাৰ এক প্ৰয়াস কৰিম। অসমবাসী ৰাইজক আজি খুব আনন্দৰে জনাব বিচাৰিছোঁ, অসমৰ প্ৰতিষ্ঠিত সংগীত শিল্পী আৰু দক্ষিণ কামৰূপৰ গৌৰৱ সুমন কলিতা, তেখেতৰ নিজৰ ষ্টুডিঅ' মিৰ্জাস্থিত গোপালপুৰত, গ্ৰামোত্তৰ গোপালপুৰত। তেখেতৰ ষ্টুডিঅ'ত দক্ষিণ কামৰূপৰ তথা অসমৰ আন এগৰাকী প্ৰতিষ্ঠিত শিল্পী, কণ্ঠশিল্পী প্ৰতাপ হাজৰিকা, আমাৰ মৰমৰ ভাইটি প্ৰতাপ হাজৰিকাই অ' হিমানী নামেৰে এটি সংগীতৰ এলবাম মুকলি কৰিছে। আৰু সেই মুকলি অনুষ্ঠান আজি আমি তেখেতৰ এই সংগীতৰ এলবাম আমি মুকলি হোৱা বুলি ঘোষণা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আজিৰ যি মিউজিক ভিডিঅ' উন্মোচন হৈ গ'ল অ' হিমানী, এই গীতটোৰ সংগীত পৰিচালক সুমন কলিতা। সুমন, প্ৰথমতে তোমাক শুভেচ্ছা জনাইছোঁ আজিৰ এই গীতটোৰ বাবে। বাকী এই গীতটোৰ বিষয়ে কি ক'বা তুমি? গীতটোৰ বিষয়ে ক'ব লাগিলে গীতটো খুব এতিয়ালৈকে খুব সুন্দৰ হৈছে। বহুত কষ্ট কৰি কৰা গৈছে আৰু আমাৰ প্ৰতাপ হাজৰিকাই মানে গীতটো খুব সুন্দৰকৈ গাইছে, যেনেকৈ বিচাৰিছোঁ তেওঁ তেনেকৈ গাইছে। আৰু কৰা মানে গোৱাৰ পিছত গানটো ইমানখিনিলৈ মানে গৈ পালে যে গানটো যাকে শুনাইছোঁ, যোনে শুনিছে কৈছে যে খুব সুন্দৰ গান, তাকে ময়ো শুনিছোঁ, ইমান ধুনীয়া হৈছে গানটো কৈছে। আৰু গোটেইখিনি ছাইড মানে গোটেই ছাইডটো মানে খুব সুন্দৰ হোৱা বুলি কৈছে। আৰু সেইকাৰণে আমি গোটেইখিনিয়ে তাৰমানে আশাবাদী আৰু যাতে এইবাৰ গানটো সকলোৱে শুনিব, তাকে আমাক মৰম দিব, চাব, শুনিব, কেনেকুৱা হৈছে জনাব, লাইক কৰিব, সেইটো ভাবিছোঁ। আৰু যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁ। আৰু গানটো মই নিজেই লিখিছোঁ, নিজে সুৰ কৰিছোঁ আৰু সংগীতো ময়ে কৰিছোঁ। কিবা এটা ভাবি পেলাই মই মানে এনেকুৱা টাইপৰ গান এটা কৰোঁ। তাৰপিছত প্ৰতাপৰ লগত কথা পাতিলোঁ, প্ৰতাপেও ক'লে গানটো ভাল লাগিছে, এনেকুৱা ধৰণৰ গান। সিও কিন্তু বহুত কষ্ট কৰিছে, প্ৰতাপে কষ্ট কৰি পেলাই গাইছে, ভালে গাইছে লাষ্টত। অৱশেষত আজি আমি ৰিলিজ কৰি গম পালোঁ যে মানে ধৰা খুব ভাল পাইছে সকলোৱে আৰু গানটো কিবা এটা হ'ব যেন লাগিছে। আৰু সুমন, গীতটো ময়ো শুনিলোঁ, সঁচাকৈয়ে অত্যন্ত সুন্দৰ গান হৈছে, অত্যন্ত সুন্দৰ। মই ভাবোঁ গানটো ৰান কৰিব, ধুনীয়া গান হৈছে। এই চেগতে তোমাক আকৌ এবাৰ তোমাৰ সাংগীতিক যাত্ৰাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰতাপ হাজৰিকা। আজি মোৰ কণ্ঠত নতুন গীত এটি আপোনালোকৰ মাজলৈ উলিয়াই দিলোঁ। আশা কৰিছোঁ আপোনালোকে মৰমেৰে আঁকোৱালি ল'ব। আৰু এই গীতটোৰ নাম হৈছে অ' হিমানী। আৰু ইয়াক ধুনীয়াকৈ সজাই পৰাই তুলিছে, অৰ্থাৎ সংগীত, লিৰিক্স আৰু আপোনাৰ সুৰ কৰিছে আমাৰ অতি মৰমৰ সংগীত শিল্পী সুমন দা। গতিকে এই গীতটো আপোনালোকে শুনিব আৰু আপোনালোকে নিশ্চয় ভাল পাব। গানটোত কিবা এটা পাব আৰু আপোনালোকে শুনিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাক আগবাঢ়ি যোৱাৰ কাৰণে উৎসাহ উদ্দীপনা দিব। ধন্যবাদ।
আটাইলৈ নমস্কাৰ। অসমৰ সংগীতপ্ৰিয় ৰাইজলৈ এই মুহূৰ্তত এটি ভাল খবৰ। অসমৰ প্ৰতিষ্ঠিত সংগীত শিল্পী সুমন কলিতাৰ তত্ত্বাৱধানত তেখেতৰ সুৰ, তেখেতৰ সংগীত ব্যৱস্থাপনাৰ জৰিয়তে আন এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱ শিল্পী দক্ষিণ কামৰূপৰ গৌৰৱ প্ৰতাপ হাজৰিকাই এটি সুন্দৰ সংগীতৰ এলবাম ৰাইজলৈ আজি মুকলি কৰালে। আৰু এই সংগীতে আশা কৰিছোঁ সংগীতৰ জগতত তোলপাৰ লগাব আৰু প্ৰতিজন সুহৃদয় ব্যক্তিক, সংগীত প্ৰিয় ব্যক্তিক ইউটিউবত উপলব্ধ হোৱা অহিমানী নামৰ এই এলবামটি এবাৰ উপভোগ কৰিবৰ কাৰণে আৰু শুনিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। আৰু দুয়োগৰাকী শিল্পীক আশীৰ্বাদ হিচাপে একোটাকে লাইক শ্বেয়াৰ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনালোঁ। আৰু ব্যক্তিগতভাৱে আমি শুনিলোঁ, সঁচাকৈ ভাল হৈছে। গতিকে ৰাইজেও নিশ্চয় ভাল পাব। আৰু দুগৰাকী উঠি অহা প্ৰজন্মৰ শিল্পী, তেখেতসকলক আপোনালোকে আশীৰ্বাদ কৰক। আশা কৰিছোঁ অহা দিনবিলাকত হিমানীয়ে সংগীতৰ জগতত এক সুকীয়া আসন দখল কৰিব। আৰু দুগৰাকী উঠি অহা শিল্পী সুমন কলিতা আৰু প্ৰতাপ হাজৰিকাক আগুৱাই যোৱাত আপোনালোকৰ মৰম আৰু চেনেহে নিশ্চয় সহায় কৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে হিমানী শীৰ্ষক গীতটো আপোনালোকৰ বাবে মুকলি কৰি দিয়া হ'ল। গীতটো মই শুনিলোঁ, চালোঁ, সঁচাকৈয়ে এক সুন্দৰ গীত হৈছে। মই কথা দিব পাৰোঁ যে আপোনালোকে এই গীতটো শুনিলে নিৰাশ হ'বলগীয়া নহয়। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে ইউটিউবত হিমানী বুলি চাৰ্চ কৰি এই গীতটো চাওক আৰু গীতটো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আৰু এইদৰে আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।